আমাৰ ওচৰত দাদা এজন আহিছিলে ৰিয়েলমি 14 Pro মোবাইল এটা লৈ। মোবাইলটো যেতিয়া মোৰ হাতত দিলে মোৰ অলপ সন্দেহ হ'ল। দাদাজনক ক'লোঁ যে মোবাইলটো আপোনাৰ এইটো মোবাইল ৰিয়েলমি 14 Pro অৰিজিনেল মোবাইল নহয়, কপি মোবাইল। দাদা একেবাৰে বিশ্বাস কৰা নাছিলে। মই দাদাক ক'লোঁ, ৰ'ব আপোনাক মই মোবাইলটো খুলি দেখাওঁ। তাৰপিছত মই মোবাইলটো খুলিবলৈ লাগি গ'লোঁ। মোবাইলটো এতিয়া খুলি আছোঁ। কাষ্টমাৰজন মোৰ সন্মুখত অলৰেডি মই খুলি থাকোঁতে মোবাইলটো চাই আছিল। অলৰেডি আমি এতিয়া বেক পেনেলটো আঠাটো চাৰিওফালৰ আঠাটো ৰিমুভ কৰিলোঁ। এতিয়া দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া মোবাইলটো আপোনালোকে দেখা পাইছে, মোবাইলটো একেবাৰে অৰিজিনেল নে কপি দেখা পাইছে। বেটেৰীটো একদম, আৰু কেমেৰা ফাংচনটো চাব দেই। মই কেমেৰাটোক আপোনালোকক খুলি দেখাইছোঁ, চাওক। কেমেৰা চাওক এটা, দেখা পালে। আপোনালোকে মোবাইল এটা লওঁতে ভালকৈ সাৱধানে মোবাইলটো চাই ল'ব, বা মোবাইলটো কম দামত পালেই যে মোবাইলটো ল'ব সেইটো কথা নহয়। মোবাইলটো IMEI নাম্বাৰৰ যোগেদি মোবাইলটো চেক কৰিব পাৰিব, মোবাইলটো অৰিজিনেল নে ডুপ্লিকেট।